তাত আমাৰ ইউটিউবৰ কোনো প্ৰাৰ্থী নাই। আমি অলৰেডি কেন্দ্ৰীয় কমিটিৰ পৰা এটা সমষ্টিত BPFক সমৰ্থন আগবঢ়াইছে। গতিকে আমি আমাৰ কোকৰাঝাৰ সমষ্টিখনকো আমাৰ ইউটিউবৰ তৰফৰ পৰা আমি BPFক পূৰ্ণ সমৰ্থন জনাইছোঁ। আমাৰ যিখিনি মানুহ আছে BPFৰ হৈ কাম কৰিব আৰু আমাৰ উদ্দেশ্য হ'ল BJPৰ বিৰুদ্ধে, কাৰণ আমি ইউটিউব কেতিয়াও BJPক সমৰ্থন কৰা নাই, নকৰোঁ। আমি যিমান দিনলৈকে থাকিম BJPৰ বিৰুদ্ধে কাম কৰি যাম। গতিকে BJPৰ বিৰুদ্ধে BPF দল শক্তিশালী আছে, জিকিব, সেইকাৰণে আমি BPF দলক সমৰ্থন কৰিলোঁ। আৰু আমাৰ কোকৰাঝাৰ সমষ্টিৰ সকলো ভোটাৰক আমি আহ্বান কৰিছোঁ যাতে BPF দলক জয়যুক্ত কৰে, খাম্বা বৰগয়াৰী ডাঙৰীয়াক জয়যুক্ত কৰি দিল্লীলৈ পঠায়। আজিৰ সংবাদমেলখিনি এইখিনিয়ে যে BPF দলক আমি ইউটিউবৰ পৰা পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু BPF দলক জয়যুক্ত কৰাৰ কাৰণে আমাৰ ৰাইজক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ ইউটিউব দলৰ কোনো প্ৰাৰ্থী নাই, আপোনালোকে সকলোৱে জানে, সকলো অৱগত। সেইকাৰণে আমি আজি আলাপ আলোচনা কৰিছোঁ। আমি আলাপ আলোচনা কৰাৰ মাজত আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি এইবুলি আমাৰ ইউটিউব দলে BPF দলক সমৰ্থন কৰিছে আৰু সমৰ্থন কৰিলোঁ আমি সকলোৱে মিলি। তো গতিকে আমি কোকৰাঝাৰ লোকসভা সমষ্টিত সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে সকলোৱে এইবুলি BPF দলক ভোট দি জয়যুক্ত কৰক। তাৰ কাৰণে ইউটিউব দলৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। লগতে জানে আমি ইউটিউব দল BJP বিৰোধী দল হয়, এণ্টি BJPত কাম কৰোঁ। তো গতিকে আমি এই আলাপ আলোচনা কৰি দেখিছোঁ এই সমষ্টিত বহুতো কেণ্ডিডেট আছে। তো আমি আলাপ আলোচনা কৰি দেখিছোঁ এই BJPক পৰাজয় কৰাব পৰা দল BPF দল হয়। সেইকাৰণে আমি BPF দলক সমৰ্থন কৰিছোঁ, সমষ্টিতে আমি সমৰ্থন কৰিছোঁ। আমি এতিয়া এই কোকৰাঝাৰ সমষ্টিবাসীক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে সকলোৱে অহা 7 তাৰিখে হ'বলগীয়া ভোটত আপোনালোক সকলোৱে BPFক ভোট দিয়ক আৰু লগতে BPFৰ প্ৰাৰ্থী খাম্পা ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰক আৰু দিল্লীলৈ যোৱাত আগতে সুবিধা দিয়ক।